লোক নিৰ্মাণ বিভাগৰ একাংশ বিষয়াৰ ছত্ৰছায়াত থাকি একাংশ ঠিকাদাৰে কি ধৰণে লুণ্ঠন চলাইছে সেই কথা প্ৰতীয়মান কৰিছে নলবাৰীৰ তিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা বিশেষ পথে। এই পথছোৱা হ'ল বকুৱাজাৰীৰ পৰা কৈঠালগুছি সংযোগী পথ আৰু এই পথছোৱা নিৰ্মাণ কৰাৰ এমাহ সম্পূৰ্ণ নহওঁতে এই ধৰণে এতিয়া চপৰে খহি গৈছে। ৰাইজে হাতেৰে চুলে এই পথছোৱা এতিয়া চপৰে খহি গৈছে আৰু কেইবাটাও স্থানত এই দৃশ্য এতিয়া সুলভ হৈ পৰিছে। প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ ৰাইজে উত্থাপন কৰিছে, যাৰ বাবে আজি স্থানীয় এই অঞ্চলৰ যিসকল ৰাইজ সেই ৰাইজ আজি ওলাই আহিছে আৰু ওলাই আহি কাম নিম্নমানৰ হোৱাৰ অভিযোগ উত্থাপন কৰি বৰভাগজাৰীৰ এই যিসকল লোক সেই লোকসকলে মুখ্যমন্ত্ৰীগৰাকীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে। স্থানীয় লোকসকল যিহেতু আছে, আমি তেখেতসকলৰ সৈতে কিছু কথা পাতিম। আপোনাৰ ওচৰলৈ আহিছোঁ, এমাহ সম্পূৰ্ণ হোৱাই নাই, হাতেৰে চুলে এতিয়া চপৰে পথছোৱা খহি গৈছে বা উঠি গৈছে, কি ক'ব বিচাৰিব? কাম সঁচাকৈয়ে ইমান বেয়া হৈছেনে? মই পৰতে ND24 চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এই চেনেলৰ যোগেদি আমাৰ এই পথটো যাতে উচিত তদন্ত কৰে। গতিকে আপোনালোকে চাওকচোন, এই দেখিছেনে নাই? সেয়া এই বল দিব নালাগে, এই হ'ল অসম চৰকাৰৰ অসম মালাৰ আঁচনিৰ ৰাস্তা। গতিকে ইয়াত ভুল কোন কৰিলে? গতিকে মই এই চেনেলৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহাশয়ক মই অনুৰোধ কৰিম, মই স্থানীয় বিধায়ক চন্দ্ৰমোহন বাতৰিক মই অনুৰোধ কৰিম যাতে ইয়াৰ এটা তদন্ত সুবিচাৰ কৰি তেওঁৰ বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত এটা একশ্যন লয়। কাৰণ ইয়াত কিন্তু বিভাগীয় কৰ্তৃপক্ষ এজনো অহা নাই। কাৰণ মই এটাই জানো যে আমাৰ যিবিলাক অসম চৰকাৰৰ যিবিলাক কৰ্মচাৰী PWD আণ্ডাৰত আছে, তেওঁলোকে কি কৰি আছে? তেওঁলোকতো দৰমহা দি আছে। গতিকে এই দৰমহাখিনিত আহিছিলে নাই বিভাগীয় বিষয়াসকল? আহিছিলে নাই? নাই, কেতিয়া আহে কাক আহে কেতিয়া আহে আমি দেখা নাই। গতিকে হয়তো আহি যাব পাৰে, তেওঁলোকে আহি তেওঁলোকৰ কাম কৰি গুচি আমি নাজানো, কিন্তু ইটা বৰ্তমান আমি দেখা নাই। আমি তাত ৰৈ আছোঁ যে আপোনালোকৰ মূল কথাটো হ'ল কাম নিম্নমানৰ হৈছে, পথছোৱা এই ধৰণে এমাহ নহওঁতে ইয়াক আৰু ক'ব লাগিব। গতিকে মই এই চেনেলৰ যোগেদি এটাই মই অনুৰোধ কৰিম, এটা উচিত তদন্ত কৰি নিশ্চয়কৈ। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? কাম অতি নিম্নমানৰ হোৱাৰ আপোনালোকে অভিযোগ উত্থাপন কৰিছে, চৰকাৰক কি অনুৰোধ জনাব? চৰকাৰক আমাৰ ফালৰ পৰা এটাই অনুৰোধ, যাতে কৰ্মবতী মুখ্যমন্ত্ৰীয়ে তেখেতৰ এটা বিভাগত যিটো দুৰ্নীতি হৈছে, এই দুৰ্নীতিৰ এটা উচিত তদন্ত কৰি দোষীক শাস্তি দিব লাগে আৰু ঠিকাদাৰজনক ব্লেকলিষ্টেড কৰিব লাগে, যাতে তেওঁ কোনোদিনে এনেকুৱা ৰাইজক আভুৱা ভৰা কাম নকৰে ভৱিষ্যতে। ইয়াৰ কাৰণে তেখেতক মোৰ মতে ব্লেকলিষ্টেড কৰিব লাগে। আপোনালোকে কাম চলি থকা সময়তে ঠিকাদাৰক অভিযোগ উত্থাপন কৰিছিল যে কাম বেয়া হৈছে, তাৰপিছতো ঠিকাদাৰে কোনো ধৰণৰ গুৰুত্ব নিদিলে? নাই, তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই। তেওঁলোকে কৈছে কাম ভাল হ'ব, আপোনালোকে কাম ভাল হোৱাৰ নমুনা হ'ল এয়া। নমুনা এইটো নিশ্চয় কৈছে, পুনৰবাৰ দেখুৱাই লৈছোঁ, ঠিকাদাৰে কৈছিল কাম ভাল হ'ব আৰু ভাল কামৰ নমুনা হ'ল এয়া। নলবাৰী জিলাখনৰ পূৰ্বে বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈ থকা আৰু শেহতীয়াকৈ তিহু বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা এই অঞ্চলৰ এই যিছোৱা পথ, এই পথছোৱাৰ ভাল কামৰ নমুনা এয়া। ঠিকাদাৰৰ দৃষ্টিত এয়া হ'ল ভাল কাম, যি কাম হাতেৰে এই ধৰণে চুই দিলে পথছোৱা চপৰে এই ধৰণে খহি যায়। দেখুৱাইছোঁ এই ধৰণে স্থানীয় যিসকল লোক সেই লোকসকলে কি ধৰণে এই পথছোৱা হাতেৰে চুলেই ভাগি যায়, আৰু এয়া হ'ল ঠিকাদাৰৰ দৃষ্টিত ভাল কাম। আৰু এই ধৰণে চলিছে এতিয়া লোক নিৰ্মাণ বিভাগৰ একাংশ ঠিকাদাৰৰ কাম, সেই কাম এই ধৰণে আগবাঢ়ি গৈছে। মহিলাসকল আছে, অকণমান বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। ঠিকাদাৰে ভাল কাম বুলি কৈছিল, কাম ভাল হৈছে জানো? না, কাম বেয়া হৈছে। নমস্কাৰ, বৰভাগজাৰী গাঁৱৰ মই বোৱাৰী। গতিকে আমাৰ ৰাস্তাটো বহুত বছৰৰ মূৰত হৈছে। এইবাৰ ৰাস্তাটো ঠিকাদাৰসকলে ভাল নকৰিলাক, বানপানী আহিলে বাৰিষা দিনত পানী যায় ৰাস্তাইদি। গতিকে আমি আশা কৰিছোঁ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে আমাৰ ৰাস্তাটো ভাল কৰি দিয়ে, তেখেতক অনুৰোধ কৰিছোঁ। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? আমাক ৰাস্তাটো ভাল লাগে, ঠিকাদাৰৰ ওপৰত বিচাৰ কৰিব লাগে। কি ৰাস্তাটো পূৰ্বতে নাছিল, আপোনালোকৰ দাবী আছিল যে ৰাস্তাটো পকী হওক, কিন্তু পকী হ'ল সঁচা, কিন্তু কাম নিম্নমানৰ। ল'ৰা ছোৱালী ওলাব নোৱাৰে, ৰাস্তাটো বিৰাট বেয়া, বাৰিষাটো ওলাব নোৱাৰে, চাইকেলো নিব নোৱাৰে, বাইকো নিব নোৱাৰে, চব মানুহ পৰি যায়, বিৰাট অসুবিধা। তাৰোপৰি ৰাস্তাটো বনালে এনেকুৱা কৰি ঠিকাদাৰৰ ওপৰত বিচাৰ লাগে, ৰাস্তাটো আমাক ভাল সোনকালে কৰি দিব লাগে। হেমন্ত বিশ্ব শৰ্মাৰ ওপৰত মই এয়া প্ৰকাশ কৰিছোঁ, তেখেতে যেন গাঁৱৰ ৰাস্তাটোৰ কাৰণে তেখেতে বহুত গুৰুত্বপূৰ্ণভাৱে ৰাস্তাটো লয় আৰু চাইডে, তাৰ কাৰণে আমি অনুমতি কৰিছোঁ। মই নিশ্চয়কৈ, আৰু এই ধৰণে স্থানীয় যিসকল মহিলা হওক বা ইয়াৰ স্থানীয় যিসকল ৰাইজ ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে, এই পথছোৱা যিধৰণে নিৰ্মাণ কৰা হ'ল, ঠিকাদাৰৰ দৃষ্টিত ঠিকাদাৰে প্ৰতিশ্ৰুতি দিছিল যে কাম ভাল হ'ব, কিন্তু ঠিকাদাৰৰ ভাল কামৰ নমুনা কিন্তু এয়া।
পূৰ্বতে বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত আছিল এই অঞ্চলটো, কিন্তু শেহতীয়াকৈ যি টিহু বিধানসভা সমষ্টি সেই সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল এই বৰভাগজাৰী অঞ্চল। আৰু বকুৱাজাৰীৰ পৰা কৈঠালকুছি সংযোগী এই পথছোৱা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ৰাইজে অভিযোগ উত্থাপন কৰিছে যে কাম নিম্নমানৰ হৈছে। গতিকে এই ক্ষেত্ৰত এটা বিভাগীয় তদন্ত বা এটা উচিত তদন্তৰ ৰাইজে দাবী কৰিছে। গতিকে ND24ত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত বিভাগীয় বিষয়াসকলৰ গা লৰে নে নলৰে সেয়া সময়ত লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।